নমস্কাৰ, আজি মই আপোনালোকলৈ সহজতে বনাব পৰা এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ। এই পিঠাটো বহুত বেছি সোৱাদ লগা হয়। এয়া দেখিছেনে? আহকচোন ভিডিঅ'টোৰ মাজলৈ। মই পিঠাটো বনাবলৈ এবাটি চাউল লৈছোঁ। 2 ঘণ্টা সময় তিয়াই এইদৰে অলপ কোমলাই ল'ব। ভালদৰে ধুই এতিয়া মই মিক্সিৰ জাৰ এটা লৈছোঁ। ইয়াতে চাউল বাটি দি দিছোঁ। এয়া 4-5 চামুচ জোখত চেনি দি দিছোঁ। মিঠাটো আপোনালোকৰ সোৱাদ অনুযায়ী দিব। 2 পিঞ্চ নিমখ দি দিছোঁ। 4 চামুচ মিল্ক পাউডাৰ দিছোঁ। ইয়াত মই আধা কাপ পানী দি দিম। পানী দি এইখিনি মই মিক্সিত ভালদৰে গুড়ি কৰি ল'ম। মই চাউলখিনি এইদৰে মিক্সিত গুড়ি কৰি ল'লোঁ। এইদৰে ধুনীয়াকৈ মিহি হৈ যায়। পানী বেছি নিদিব, অলপ পানী আপোনালোকে কমকৈ দি এইদৰে গুড়ি কৰি লয়। বহুত বেছি পানী দিলে তেতিয়া গুড়িও নহ'ব আৰু পিঠাটো বনাবলৈ অসুবিধা পাব। এতিয়া ইয়াতে মই দিছোঁ শুকান নাৰিকলৰ গুড়ি। কেঁচা থাকিলে কেঁচাও দিব পাৰে। মই এবাটি আটা দি দিছোঁ। এচামুচ দি দিছোঁ। এই গোটেইখিনি মই ভালদৰে মিলাই লওঁ। এইখিনি ভালদৰে মিলাই ল'ব। এতিয়া মই ইয়াতে অলপ ইলাচি গুড়ি দি দিম। এইদৰে আধা চামুচ জোখত ইলাচি গুড়ি দি দিছোঁ। ইলাচি গুড়িখিনিও ভালদৰে মিলাই ল'ম। এইটো জোখত ৰখাব লাগে। মই ইলাচি গুড়িখিনিও ভালদৰে মিলাই ল'লোঁ। এইদৰে মিলাই ল'ব। এতিয়া মই ঢাকনিৰে ঢাকি এইখিনি 10 মিনিট সময় থৈ দিম। মই সমান জোখৰ 4টা ষ্টিলৰ বাতি লৈছোঁ। ইয়াতে মই বাতিকেইটাত অলপ ঘি লগাই এইদৰে ল'ম। পিঠাকেইটা তেতিয়া সোনকালে এৰ খাই আহে। ঘি থাকিলে ঘি ল'ব, নহ'লে ৰিফাইন ল'লেও হৈ যাব। মই বাতি 4টা এইদৰে ঘি লগাই ৰেডি কৰি ল'লোঁ। ইপিনে মোৰ পিঠাৰ মিশ্ৰণখিনিও 10 মিনিট সময় এইদৰে ৰেষ্ট দিয়া হৈ গ'ল। এতিয়া মই বাতিকেইটাত এইদৰে দি যাম। আপোনালোকে চেনি যদি নাখায় ইয়াত গুড়ো দিব পাৰে। এইদৰে মই বাতিকেইটা ৰেডি কৰি ল'লোঁ। ইয়াত মই এইদৰে খিচমিচ দি দিছোঁ 4টা। থাকিলে দি দিব, নাথাকিলে নিদিলেও কথা নাই। এইদৰে মই বাতিকেইটা কেৰাহী এখনত পানী এগিলাচ এইদৰে উতলাই লৈছোঁ। বাতিকেইটা এইদৰে দি দিছোঁ। দেখিছেনে? এতিয়া ঢাকনিৰে ঢাকি 15 মিনিট সময় থৈ দিম। 15 মিনিট সময়ৰ পাছত মই আপোনালোকক দেখাই আছোঁ। এনে মোৰ 15 মিনিটৰ সময় হৈ গ'ল। দেখিছেনে? পানীখিনিও কেৰাহীৰ পৰা শুকাই গৈছে আৰু পিঠাও ধুনীয়াকৈ সিজি প্ৰায় বাতিৰ পৰা এৰ খাই অহাৰ দৰে ছাইডবোৰ হৈছে। এতিয়া মই নমাই ল'ম। অলপ ঠাণ্ডা হৈছে পিঠাকেইটা। এতিয়া মই উলিয়াই ল'ম। এইদৰে ছাইডকেইটা অলপ ঠাণ্ডা হ'লে এইদৰে এৰ খাই আহে। দেখিছেনে? দেখিছে কিমান ধুনীয়া হৈছে। দেখিছে টেষ্টি পিঠা আপোনালোকে এইদৰে সহজতে বনাব পাৰিব। মই গোটেই পিঠাকেইটা উলিয়াই ল'লোঁ। দেখিছেনে কিমান ছফ্ট হৈছে। এইদৰে আপোনালোকে বনাব, বনাই খাই কেনে পায় কমেণ্টত জনাব। ধন্যবাদ ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে।